120 টকা দি আৰু মোৰ কাৰণে এটা বিশেষ ভাল খবৰ আছে মোৰ এজোৰে চশমা আনিছিলো মই ঘৰত কেবাজোৰো আছিল এয়া দেখিছে না মই কেনেকৈ আছো খুব ভাগৰ লাগিছে উবাৰত গুচি আহিলো নহলে বাছত অহা হলে আমি বিপদত পৰি যাম এই বস্তুটো নমস্কাৰ সকলোকে বহু দিনৰ মূৰত মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আসলতে বহু দিনেই হ'ল কিবা কিবি কামৰ ব্যস্ততাৰ বাবে ভিডিঅ'বিলাক আপোনালোকৰ মাজলৈ আনাত যথেষ্ট পলম হৈছে আৰু আশা কৰিছোঁ এতিয়াৰ পৰা আৰু তেনে নহয় সজুলি দেখাই দিয়া আকৌ আমাৰ দেৱাশীষ বৰা যাব ওলাইছে গুৱাহাটী আৰু তাক আনিব কৈছোঁ হেণ্ডবেগ তাত অকণমান কমতে পাব ধুনীয়া পাব সেইকাৰণে লৈ আহিব কৈছোঁ নাজানো আনে আচলতে হঠাতে গুৱাহাটী যাবলগীয়া হোৱাৰ মোৰ দুটা কাম আছিলে অফিচিয়েল সৰু সেই দুটা কাৰণে মোৰ যাবলগীয়া হ'ল আৰু তেতিয়া নিচাই ক'লে যে মোৰো কেইটামান বস্তু আনিবলগীয়া আছে যিহেতু নিচা আৰু মোৰ বিয়াৰ বজাৰো চলি আছে চ' তাইও ক'লে যে ময়ো যাম কিন্তু তুমি গৈ কামখিনি কৰি লোৱা তাৰপিছত মই যাম বজাৰখিনি কৰিবৰ কাৰণে আৰু সেই উদ্দেশ্যেই আমি ওলালোঁ গুৱাহাটীলৈ বুলি আচলতে পৰি কেনেকৈ এৰি যাবলৈ ভাল নালাগে বহুদিন নহয় বা এদিন বা দুদিন কাৰণেও মোৰ বাহিৰলৈ গৈ ভাল নালাগে তথাপিও কামকেইটাও দৰকাৰী হোৱাৰ কাৰণে বিশেষকৈ মোৰ কেইটা গতিকে যাবলগীয়া হ'ল আৰু আমি পাই গ'লো ষ্টেচন ইজি এক্সপ্ৰেছ ৰাতিপুৱা 8:30 বজাত থাকে এইখন মই গৈ পামগৈ আবেলি 3টা বজাত আৰু এয়া মায়ে দি পঠিয়াইছে মোক কেইটামান ভাত ট্ৰেইনত খাবৰ কাৰণে কিন্তু ট্ৰেইনৰ বস্তুবিলাক খাবলৈ অকণমান দিগদাৰ হয় আপোনালোকত পাই গ'লো গুৱাহাটী আমি ট্ৰেইনখন আধা ৰাস্তাতে সোমাইছিলে চানমাৰীৰ ওচৰত ব্ৰিজৰ ওচৰত আৰু সেইখিনিতে নামি দিলোঁ মোৰ সুবিধা হয় নহ'লে ওপৰে চিৰিয়েদি ঘূৰি অহা মেলা বহুত দিগদাৰ হয় এইবোৰ জেগাতে মই আগত থাকি যোৱা 4 বছৰ আৰু এইখনেই হৈছে মই পঢ়া JB ল' কলেজ গুৱাহাটীৰ চানমাৰীত অৱস্থিত আৰু এইখনতেই মই মোৰ আইনৰ পাঠ্যক্ৰম সমাপ্ত কৰিলোঁ আৰু তাৰপিছতে মই আহিলোঁ মোৰ লগৰ অতি পুৰণা বন্ধু জ্যোতিপৱনৰ ৰুমলৈ আচলতে ষ্টেচনৰ পৰা ওচৰত হয় আৰু তাৰ লগত যথেষ্ট কথা বতৰাও মিলে সেইটো কাৰণে ডাইৰেক্ট মই তাৰ ৰুমলৈকে আহিলোঁ আৰু গুৱাহাটীত থকাৰ কেইদিন মই ইয়াৰ ওচৰতে ইয়াৰ লগতে থাকিম অৱশেষত গুৱাহাটী আহি পালোহি আহি পাই আমাৰ জ্যোতিপৱন শইকীয়াৰ আজি ৰুমত আছোঁ ই গোলাঘাটৰে হয় গোলাঘাট তিৰুৱালৰ বৰ্তমান সি লও পঢ়ি আছে লগতে কি বুলি কয় দা নিউজ প্লাছত জব কৰি আছে আৰু ইয়াৰ এটা বিশেষত্ব আছে ই মানে মানুহবোৰ অকণমান বেছিয়ে সৰ্বসাধাৰণ হয় যেনেকৈ উদাহৰণস্বৰূপে এইটো আপোনাৰ কেমেৰা এই মোবাইল আজিকালি মোবাইলৰ যুগত কোনো হোৱাটছএপ নাই কোনো ফেচবুক নাই ইনষ্টাগ্ৰাম নাই একো ইউটিউবো চাবলগীয়া নাই সি এইটো ফোন লৈ পেলাই পাৰ কৰি দিব এইটো হৈছে জ্যোতিপৱন শইকীয়া নাম একদম তিতি বুৰি আছোঁ ঘৰতে চাহ খোৱা ই মোক ৰুমত চাহ খাব দিয়া নাই সেইকাৰণে বাহিৰত খোৱাবলৈ লৈ আহিছে মাছ ভাতো খাইছিলোঁ মাছ ভাত খোৱালে বাৰু খালি মই বইল খালোঁ আৰু এইখনেই হৈছে আমি জ্যোতিপৱন মই আৰু বুদ্ধই তিনিওটা লগ খালে আগতে চাহ খোৱা সেই বিশেষ শিলপুখুৰীৰ সেই বিশেষ হোটেলখন য'ত একাপ চাহ নাখালে ভাল নালাগে
আৰু এইয়া পিছদিনা আমাৰ নিশা বাইদেউক উপস্থিত হ'লগৈ গুৱাহাটী তাইক আগবঢ়াই আনিলোগৈ আৰু আগদিনাখনেই মই মোৰ অফিচিয়েল যিবিলাক কাম আছিলে সৰু সৰু দুটা সেইকেইটা কৰি ল'লোঁ তাৰপিছতে আমি কৰিলোঁ বহুত কিবা কিবি বজাৰ আৰু বহুত পৰিকল্পনা আছিল কি হ'ল নহ'ল আপোনাক অলপ পিছলৈ জনাই আছোঁ আৰু আমি প্ৰচণ্ড বৰষুণকো নেওচি পেলাই এটা সৰু ছাতি লৈ এটা ছাতিৰ তলতে দুইটাই আহি ওলালোহি ফেঞ্চি বজাৰ আমি আহি আছোঁ ফেঞ্চি বজাৰ যথেষ্ট বৰষুণ কিন্তু উপায় নাই আমি কাইলৈ যামগৈ গতিকে বজাৰ এনিহাও কৰিবই লাগিব এই ছাতি এটা লৈ লৈছোঁ 120 টকা দি আৰু মোৰ কাৰণে এটা বিশেষ ভাল খবৰ আছে মোৰ এযোৰে চশমা আনিছিলোঁ মই ঘৰত কেইবাযোৰো আছিলে এয়া দেখিছেনে মই কেনেকৈ আছোঁ এয়া ভাঙি থাকিলে চশমা মোৰ ভাঙি থাকিলে কিন্তু মই নিপিন্ধিলেও চকু নেদেখোঁ কিন্তু এনেকৈ ঘূৰি ফুৰিছোঁ সহায় হাঁহিছে কিন্তু উপায় নাই আৰু মই অলপ টাইমৰ কাৰণে দেখিছে অলপ পিছত ক'ত দেখিব তেওঁলোকে হাঁহিলে বুলিতো মই চকু বেয়া কৰি পঢ়িব নোৱাৰোঁ ন ক'ৰবাত উপায় নাই আৰু এয়াই জীৱন আৰু এয়া নিচাই আমাৰ চাবলৈ ওলাইছে মছজিদ গলিৰ ফেঞ্চি বজাৰৰ মানে বিয়াৰ পিছত আমাৰ ঘৰত আহি পেলাই ওচৰে পাঁজৰে আলহী ফুৰিবলৈ গ'লে যিবিলাক কাপোৰ পিন্ধিব ঘৰত থাকোঁতে গতিকে সেইবিলাক তাই কিনিবলৈ লৈছে তাত ভাল লাগিছে Lupa. এই বস্তুটো ভালে লাগিছে দেখাত ভালে লাগিছে আমি অলপ বজাৰ কৰি ল'লোঁ খুব লাজ লাগিছে তথাপি উপায় নাই চশমাটো মোক লাগিবই মানে এইযোগে পিন্ধি আছোঁ আৰু খাই দে এইফালে আৰু আমাৰ মনবিলাক বেয়াই হৈ পৰিলে কিয়নো নেৰানেপেৰা বৰষুণ দিবলৈ লাগিলে গুৱাহাটীত পৰিকল্পনা বহুত কিবাকিবি আছিল বজাৰো বহুত কিবাকিবি আছিল আৰু সৰু সুৰা লিমিটেড কেইটামান বজাৰ কৰি আমি ৰখিবলগীয়া হ'ল বাকীখিনি কৰিবলৈ যাবলৈ বৰষুণ কেৱল বৰষুণেই দি থাকিলে আৰু ভাবিছিলোঁ আমি যিহেতু মই তাৰ পৰা ল কৰা আৰু নিচাইও তাৰ গুৱাহাটীৰ পৰাই MSW কৰা বহুত স্মৃতি আছে তাই আৰু মোৰ তাত ইচ্ছা আছিল পুৰণি সেই বন্ধুবিলাকক লগ পোৱা উজান বজাৰৰ পাৰত গৈ একাপ চাহ খোৱা গুৱাহাটীৰ সমীপৰ ৰাণীত গৈ লোকেল ধাবাত দুইটা এসাঁজি ভাত খোৱা আৰু বহুত কিবাকিবি আছিল ভাবিছিলোঁ গুৱাহাটী ফুৰিম বিয়াৰ আগত এবাৰ কিন্তু তেনেকুৱা নহ'লগৈ গতিকে লিমিটেড কেইটামান বস্তু বজাৰ কৰি আমি সেমেকা মন এটি লৈ পেলাই বজাৰ সামৰিবলগীয়া হ'ল আৰু যিহেতু আমাৰ লগত জ্যোতি পৱনৰ স্কুটিখন আছিলে আৰু স্কুটি লৈতো আৰু বৰষুণত তিতি আৰু বজাৰ বা ফুৰি থাকিবলৈ নোৱাৰি আৰু বতৰো বেয়া মানুহৰ গাও বেয়া হৈছে গতিকে চিটি বাছ আৰু তেনেকৈ উবাৰতে আমি যিমানখিনি পাৰোঁ বজাৰ কৰি আৰু সামৰিলোঁ শেষত মানে এতিয়া আমি আহিছোঁ মালিগাঁৱত পাতখোন বুলি এখন খুব ফেমাছ কেঁচাখোন পোৱা মানে কি পায় গহনা পোৱা এখন দোকানলৈ আহিছোঁ কিন্তু খোলাই নাছিলে আমি যিমান টাইমত পালোহি খুব বৰষুণ
কিন্তু ফোন কৰি ক'লে যে খুলিছোঁ আপোনালোক আহক গতিকে আমি ওপৰলৈ যাবলৈ লৈছোঁ এতিয়া বুকিং কৰি যদি মানে আৰু সেইজন আমাৰ জ্যোতিপ্ৰবন শইকীয়া ৰখি আছে সেই মালিগাঁও ব্ৰিজৰ তলত যোৱাৰ আগে এবাৰ মাত দিবৰ কাৰণে আমাক মই চেণ্ডউইচ নাখাওঁ মই কফি খাম আৰু কিবা মিঠাই জাতীয় কিবা এটা খালে আমি অকণমান কফি খাই লৈছোঁ কিবা খাবা মিঠাই আমি ফাইনেলি পাই গ'লোঁ সেই পল্টন বজাৰ ৰেলৱে ষ্টেচন 2:10 পাইছোঁহি আমাৰ বিজি এক্সপ্ৰেছ আছে 2:30 বজাত খুব ভাগৰ লাগিছে উবাৰত গুচি আহিলোঁ নহ'লে বাছত অহা হ'লে আমি বিপদত পৰি যাওঁ এতিয়া ট্ৰেইনখন বিচাৰোঁগৈ নিজৰ চিট আমাৰ চিট পাই গ'লোঁ ওপৰটো এটা মাজৰটো এটা তলৰটো এটা আৰু এয়া প্ৰায় মই 3টা দিন আৰু তাই 2টা দিন গুৱাহাটীত থকাৰ পিছত মই আৰু মোৰ সাৰথি নিশা গুৱাহাটী এৰি ফৰকাটিং অভিমুখে ৰাওনা হ'লোঁ অৰ্থাৎ ঘৰৰ অভিমুখে ৰাওনা হ'লোঁ আৰু বহুত স্মৃতি আছে নিশা আৰু মোৰ গুৱাহাটীত কেতিয়াবা আপোনালোকক নিশ্চয় জনাবলৈ চেষ্টা কৰিম আৰু নিশাক লগত লৈ ডাইৰেক্ট আঠখেলীয়া ঘৰলৈ বুলিও গ'লোঁ কিয়নো গুৱাহাটীত আধৰুৱা বজাৰখিনি আমি ভাবিলোঁ পিছদিনা ডাইৰেক্ট ঘৰৰ মানুহৰ লগত যোৰহাটতে কৰিমগৈ আৰু এইটো বাটত মোৰ কলিজাজনী অৰ্থাৎ পৰীৰ কাৰণে খেলিবৰ কাৰণে লৈ ল'লোঁ ঐতিহ্য নৌকা তো গাইজ মানে এখন ছেকেণ্ডখন খেল চলি আছে নিশা বৰ্তমান বহুত খঙত আছে মোৰ ওপৰত কাৰণ এগেইন তাই বহুত বেয়াকৈ হাৰিলে মোৰ 4টা সোমালেগৈ তাই এটা গুটি নোসোমালে মই নেখেলোঁ মই খেলিবই লাগিব বুলি ফ'ৰ্চ কৰিছে দেখিছেনে মোৰ গ্ৰীণ আৰু তাই ব্লু প্ৰথম কথা মোৰ 6ও নোলালে 4ও নোলালে মই কাটিম বুলিও আছিলোঁ ৰাইজে 2 নম্বৰ বাৰ হৰাৰ পিছত নিশা লুডুখনৰ ওপৰত মোৰ ওপৰত যথেষ্ট ক্ষোভত আছে যে মই হেনো অন্যায় কৰিছোঁ এই আপোনাৰ কি বুলি কয় মোবাইলৰ লুডুখনতো হেনো মই অন্যায় কৰিব পাৰোঁ এয়াই নিশা আমাৰ দেই অৱশেষত আমি পাই গ'লোহি আমাৰ নিজৰ জেগা ফৰকাটিং প্ৰায় 1 ঘণ্টা লেট আমাৰ ট্ৰেইনখন কিন্তু উপায় নাই আৰু ভাগৰে জোগৰে পাই গ'লোঁ এতিয়া আমাক নিবলৈ ৰখি আছে কেইজনমান বিশেষ ব্যক্তি এইখন আমাক নিবলৈ অহা গাড়ীখন আৰু ইয়াত নিবলৈ কোন কোন আহিছে আমি এতিয়া অলপ পিছত দেখা পাম শুই থাকিলে মোৰ ছোৱালীক শুই গৈছিলে মই আহিলোঁ নহয় এতিয়া টোপনি গৈছে খুৱাই দিয়া মই তোমালৈ কি আনিছোঁ চোৱা এইটো কি আনিছোঁ চোৱা দেহা এইটো কি আনিছোঁ চোৱা এইটো লোৱা 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 ল'ব লোৱা এইয়া ব'লা চব খাই গৈছে মানুহবিলাকে টোপনি পাই গৈছে ন মামু বৰাক
আমি ঘৰ পাই গলো দেই এই আমাৰ পৰি কি আনিছো আৰু মই হাত মুখ ধুই ধুনীয়াকে চাফ চিকুণ হৈ ল'ম দেই কিনিকে আহিছে বুলি হাইটো মই আহিলো না কইল যাব না আহিলো না টাকাটো ভাল নহয় চবৰে আহিলো না আহিলো কোনবা দম দিছিলে তোমাক মন নাথাকোতে কোনবা দম দিছিলে মিঠাতেল মিঠাতেল I love you. Look. Hey. Bag aja deh, gua lupa. Hilang. আৰু এইদৰে মোৰ মৰমৰ পৰিয়ালটোৰ লগত এই কিছুমান মধুৰ সম্পৰ্ক ধৰি ৰাখি আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰি আছোঁ আৰু বহুতৰ প্ৰশ্ন আছিল যে মই হঠাতে কিয় বিয়া পাতিবলৈ লৈছোঁ বা বেছি সোনকাল হৈছে নেকি বুলি আৰু তাৰে কেইটামান উত্তৰ আপোনালোকক দিবলৈ মই সোনকালে চেষ্টা কৰিম পিছৰ ভিডিঅ'খিনিত গতিকে চাই থাকিব ব্লগছবিলাক গতিকে তেতিয়ালৈকে সকলোকে ধন্যবাদ